নমস্কাৰ মেনিফেষ্ট লাৰ্নিং চেনেলটোলৈ আপোনালোক সকলোকে একবাৰ স্বাগতম জনাইছোঁ অসমৰ সাধাৰণ জ্ঞান নামৰ যিটো মই 1000+ MCQ সিৰিজ আৰম্ভ কৰিছিলোঁ তাৰ আজিৰ 11 নম্বৰ পাৰ্টটো আলোচনা কৰিম অলৰেডি মোৰ চেনেলত 10টা পাৰ্ট আপলোড কৰিছোঁ গতিকে আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে মোৰ চেনেলটো ভিজিট কৰি চাই ল'ব যদিহে আপোনালোকে কিবা গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়াহ'লে মোৰ চেনেলটো আজি সাবস্ক্ৰাইব কৰি ল'ব ইয়াত উল্লেখিত প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক অসম পুলিচ সাব ইন্সপেক্টৰ ABOB কনষ্টেবল নাইবা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2 বা অন্যান্য যিকোনো ধৰণৰ অসম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামৰ কাৰণে সহায়ক হ'ব গতিকে আজিৰ এই সেশনটো আৰম্ভ কৰিব লওক আৰু যদি আপোনালোকৰ কিবা সুধিব লগা থাকে তেতিয়াহ'লে মোক ইনষ্টাগ্ৰাম আইডি আৰু ফেচবুক আইডি মই মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ তাত গৈ আপোনালোকে ফ'ল' কৰিব পাৰে আৰু তাত মোক ইণ্ডিভিজুৱেলি মেছেজ কৰিব পাৰে আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল Who translated the Mahatma Gandhi's autobiography to Assamese? মহাত্মা গান্ধীৰ যিখন অটোবায়োগ্ৰাফি আছিল আত্মজীৱনী সেইখন অসমীয়া ভাষালৈ কোনে অনুবাদ কৰিছিল সেইটো সুধিছে এই মহাত্মা গান্ধীৰ অটোবায়োগ্ৰাফিখন হৈছে মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ কিন্তু সেইখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিল সেইটো সুধিছে ইয়াত অপশ্যন 4টা দিয়া আছে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন বি গোপীনাথ বৰদলৈ অপশ্যন চি অমিয় কুমাৰ দাস অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো আছে অমিয় কুমাৰ দাসে অসমীয়ালৈ অনুবাদ কৰিছিল নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ আসাম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল সেইটো সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা অপশ্যন চি শৰৎচন্দ্ৰ গোস্বামী আৰু অপশ্যন ডি দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা গতিকে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা কিন্তু ইয়াত সুধিছে প্ৰথম সম্পাদক গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি শৰৎচন্দ্ৰ গোস্বামী নেক্সট হু বিল্ট দ্য নৱগ্ৰহ টেম্পলটো কোনে নিৰ্মাণ কৰিছিল সেইটো সুধিছে ইয়াত অপশ্যন 4টা দিয়া আছে অপশ্যন এ চুহুংমুং অপশ্যন বি প্ৰমত্ত সিংহ অপশ্যন চি ৰাজেশ্বৰ সিংহ আৰু অপশ্যন ডি দিয়া আছে গদাধৰ সিংহ ইয়াত মই তলত অলপ ইনফৰমেশ্যন লিখি দিছোঁ দ্য টেম্পল ইজ লোকেটেড ইন দ্য চিত্ৰাচল হিল এণ্ড ইট ৱাজ বিল্ট ইন দ্য ইয়াৰ 1752 বাই দ্য আহোম কিং ৰাজেশ্বৰ সিংহ গতিকে নৱগ্ৰহ টেম্পলটো 1752 চনত আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল আৰু সেইটো ক'ত আছে চিত্ৰাচল হিলত অৱস্থিত গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো দি আছে ৰাজেশ্বৰ সিংহ এই ৰাজেশ্বৰ সিংহই এই নৱগ্ৰহ মন্দিৰটো স্থাপন কৰিছিল বা নিৰ্মাণ কৰিছিল এইটো চিত্ৰাচল হিলত আছে আৰু 1752 চনত গোটেইখিনি বস্তু মনত ৰাখিব কোনটো কি সুধি দিয়ে গতিকে গম পোৱা নাযায় গোটেইখিনি জানিলে আপোনালোকৰ প্ৰব্লেম নহয় নেক্সট হু বিল্ট দ্য শুক্ৰেশ্বৰ টেম্পল যিটো শুক্ৰেশ্বৰ টেম্পল আছে সেই শুক্ৰেশ্বৰ মন্দিৰটো ক'ত নিৰ্মাণ কৰা হৈছিল বা কোনে নিৰ্মাণ কৰিছিল সেইটো সুধিছে ইয়াত অসমীয়াটো কিছু ভুল হৈ থাকিল যিহেতু গুগলত ট্ৰান্সলেট কৰা যায় কিছু ইয়াত ভুল থাকি যায় গতিকে সেইটো মাইণ্ড নকৰিব ইয়াত অপশ্যন 4টা দি আছে অপশ্যন এ চুহুংমুং অপশ্যন বি প্ৰমত্ত সিংহ অপশ্যন চি ৰাজেশ্বৰ সিংহ আৰু অপশ্যন ডি দি আছে গদাধৰ সিংহ গতিকে শুক্ৰেশ্বৰ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল মই তলত অলপ লিখি দিছোঁ দ্য টেম্পল ৱাজ established বা built by the আহোম কিং প্ৰমত্ত সিংহ গতিকে শুক্ৰেশ্বৰ মন্দিৰটো প্ৰমত্ত সিংহ নিৰ্মাণ কৰিছিল এণ্ড ইট ইজ এ শিৱ টেম্পল আৰু তাত কোনটো দেৱতা উপাসনা কৰা হয় ভগৱান শিৱক তাত উপাসনা কৰা হয় দ্য টেম্পল ইজ লোকেটেড ইন দ্য ইটাহুলি হিল আৰু সেই মন্দিৰটো ইটাহুলি হিলত অৱস্থিত দ্য টেম্পল ৱাজ বিল্ট ইন 1744 আৰু এই মন্দিৰটো 1744 চনত নিৰ্মাণ কৰা হৈছিল গতিকে গোটেইখিনি ইনফৰমেশ্যন ইয়াত সোমাই আছে অপশ্যন বি টো বিয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হোৱাট ইজ দ্য নেম অফ লক্ষ্মীনাথ বেজবৰুৱাছ অটোবায়োগ্ৰাফি লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি সুধিছে এই লক্ষ্মীনাথ বেজবৰুৱা বা তেনেকুৱা বিভিন্নগৰাকী প্ৰসিদ্ধ ব্যক্তি অসমৰ সাহিত্য জগতত বিশেষভাৱে প্ৰয়োজনীয় গতিকে সেইসকলৰ বায়োগ্ৰাফি বা সেইসকলৰ বিষয়ে ডিটেইলছত জনাটো অতিশয় আৱশ্যক কিয়নো তাৰ পৰা কুৱেশ্যন অহা দেখা যায় গতিকে এতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি সেইটো সুধিছে অপশ্যন এ মোৰ জীৱন সোঁৱৰণ অপশ্যন বি ভানুমতী অপশ্যন চি পাতাল অপশ্যন ডি দি আছে মৃত্যুঞ্জয় গতিকে অপশ্যন 4টাৰ ভিতৰত অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ মোৰ জীৱন সোঁৱৰণ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী ইম্পৰ্টেণ্ট হয় সেইটো চাব আপোনালোকে পৰৱৰ্তী কুৱেশ্যনত আগবাঢ়িছোঁ হোৱাট ইজ দ্য নেম অফ ৰজনীকান্ত বৰদলৈ অটোবায়োগ্ৰাফি বৰদলৈছ এছ হ'ব লাগিছিল ৰজনীকান্ত বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি সেইটো সুধিছে ৰজনীকান্ত বৰদলৈ অসমীয়া সাহিত্য জগতত এগৰাকী প্ৰসিদ্ধ ব্যক্তি গতিকে তেওঁৰ বিষয়ে জনাটো প্ৰয়োজন ইয়াত অপশ্যন 4টা দি আছে অপশ্যন এ অৰ্ধালিখা দস্তাবেজ অপশ্যন বি মোৰ সপোন কথা অপশ্যন চি মিৰি জীয়ৰী আৰু অপশ্যন ডি দি আছে আত্মজীৱন চৰিত
গতিকে ৰজনীকান্ত বৰদলৈৰ অটোবায়োগ্ৰাফিখন হৈছে আত্মজীৱন চৰিত গতিকে অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু এই ৰজনীকান্ত বৰদলৈকে অসমীয়া সাহিত্য জগতত উপন্যাস সম্ৰাটৰূপে পৰিচিত সেইটো বস্তু আপোনালোকে মনত ৰাখিব পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু বিল্ড দ্য উমানন্দ টেম্পল উমানন্দ টেম্পলটো কোনে নিৰ্মাণ কৰিছিল সেইটো সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন এ গদাধৰ সিংহ অপশ্যন বি প্ৰমত্ত সিংহ অপশ্যন সি শিৱ সিংহ আৰু অপশ্যন ডি দিয়া আছে ৰুদ্ৰ সিংহ ইয়াত ইনফৰমেশ্যন অলপ লিখি দিছোঁ দ্য টেম্পল ৱাজ ফাউণ্ডেড অৰ বিল্ড বাই আহোম কিং গদাধৰ সিংহ গতিকে উমানন্দ টেম্পলটো কোনে নিৰ্মাণ কৰিছিল গদাধৰ সিংহই নিৰ্মাণ কৰিছিল ইন দ্য ইয়াৰ 1694 কিমান চনত 1694 চনত গদাধৰ সিংহই নিৰ্মাণ কৰিছিল এণ্ড ইট ইজ লোকেটেড ইন ভস্মাচল হিল আৰু এইটো ক'ত অৱস্থিত ভস্মাচল হিলত আছে যিটো আমাৰ ব্ৰহ্মপুত্ৰৰ মাজত উমানন্দ আইলেণ্ড আছে সেই উমানন্দ আইলেণ্ডৰ এই মন্দিৰটো আছে কিন্তু সেই পাহাৰখনৰ নাম আছে ভস্মাচল ব্ৰিটিছ হেড গেভ দ্য নেম এছ পিকক আইলেণ্ড আৰু ব্ৰিটিছসকলে সেই মন্দিৰটোক কি কৰিছিল বা আইলেণ্ডক পিকক আইলেণ্ড নামেৰে নামাংকৃত কৰিছিল আৰু তেতিয়াৰ পৰা সেইটো পিকক আইলেণ্ড বা উমানন্দ টেম্পল বুলি জনা যায় পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ৱেৰ ইজ উগ্ৰতাৰা টেম্পল ইজ লোকেটেড উগ্ৰতাৰা টেম্পল ক'ত অৱস্থিত সেইটো সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন এ বৰপেটা অপশ্যন বি ৰহা অপশ্যন চি জাগিৰোড আৰু অপশ্যন ডি দিয়া আছে গুৱাহাটী গতিকে মই তলত লিখি দিছোঁ দ্য টেম্পল ৱাজ চিটুৱেটেড এট উজন বজাৰ গুৱাহাটী এণ্ড ইট ৱাজ বিল্ড বাই দ্য আহোম কিং শিৱসিংহ ইন দ্য ইয়াৰ 1738 গতিকে উগ্ৰতাৰা টেম্পলটো আমাৰ গুৱাহাটীৰ যিটো উজন বজাৰ আছে এই উজন বজাৰৰ কিনাৰত এই উগ্ৰতাৰা টেম্পলটো অৱস্থিত আৰু এইটো কোনে নিৰ্মাণ কৰিছিল আহোম ৰজা শিৱসিংহই নিৰ্মাণ কৰিছিল কিমান চনত 1738 চনত ইয়াক নিৰ্মাণ কৰিছিল গতিকে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ নেক্সট ৱেৰ ইজ অশ্বক্লান্ত টেম্পল ইজ লোকেটেড অশ্বক্লান্ত মন্দিৰটো ক'ত অৱস্থিত সেইটো সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন এ নগাঁও অপশ্যন বি উত্তৰ গুৱাহাটী অপশ্যন চি শিৱসাগৰ আৰু অপশ্যন ডি দিয়া আছে ডিব্ৰুগড় গতিকে অশ্বক্লান্ত টেম্পলটো আমাৰ উত্তৰ গুৱাহাটীত অৱস্থিত গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ইন হুইচ ইয়াৰ ভূপেন হাজৰিকা প্ৰিচাইডেড অভাৰ দ্য আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত ভূপেন হাজৰিকাই সভাপতিত্ব কৰিছিল সেইটো সুধিছে ইয়াত অপশ্যন 4টা দিয়া আছে 1992 অপশ্যন বি দিয়া আছে 1993 অপশ্যন চি দিয়া আছে 1994 আৰু অপশ্যন ডি দিয়া আছে 1924 মই তলত লিখি দিছোঁ ভূপেন হাজৰিকাই হেড প্ৰিচাইডেড অভাৰ দ্য শিৱসাগৰ ছেছন হেল্ড ইন 1993 আৰু শিৱসাগৰ যিটো অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল 1993 চনত তাত এই ভূপেন হাজৰিকাই সভাপতিত্ব কৰিছিল গতিকে এইটো ইম্পৰ্টেণ্ট হয় ক'ত হৈছিল কিমান চনত সেইটো গোটেইখিনি বস্তু গম পালে গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু এষ্টাব্লিছড দ্য অশ্বক্লান্ত টেম্পল ইন নৰ্থ গুৱাহাটী এটা এষ্টাব্লিছ বা বিল্ড দুটাই হ'ব পাৰে উত্তৰ গুৱাহাটীত কোনে অশ্বক্লান্ত মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল বা কোনে স্থাপন কৰিছিল সেইটো সুধিছে অপশ্যন এ ৰুদ্ৰসিংহ অপশ্যন বি শিৱসিংহ অপশ্যন চি প্ৰমত্ত সিংহ আৰু অপশ্যন ডি আছে প্ৰতাপ সিংহ মই তলত লিখি দিছোঁ দ্য টেম্পল ৱাজ এষ্টাব্লিছড বাই আহোম কিং শিৱসিংহ ইন দ্য ইয়াৰ 1720 গতিকে এই অশ্বক্লান্ত টেম্পলটো উত্তৰ গুৱাহাটীত অৱস্থিত এইটো নিৰ্মাণ কৰিছিল শিৱসিংহই 1720 চনত গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি শিৱসিংহ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ আছাম সাহিত্য সভা হেল্ড অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল সেইটো সুধিছে অপশ্যন এ যোৰহাট অপশ্যন বি নগাঁও অপশ্যন চি শিৱসাগৰ আৰু অপশ্যন ডি আছে তেজপুৰ গতিকে অসম সাহিত্য সভা 1917 চনত হৈছিল প্ৰথমখন অধিৱেশন আৰু তাত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী আৰু ইয়াৰ প্ৰথম অধিৱেশন শিৱসাগৰত হৈছিল গতিকে অপশ্যন চিটো শুদ্ধ উত্তৰ নেক্সট চুকাফা কামছ টু আছাম ফ্ৰম হুৱেৰ চুকাফাই অসমলৈ ক'ৰ পৰা আহিছিল সেইটো সুধিছে ইয়াত অপশ্যন 4টা দিয়া আছে অপশ্যন এ চাইনা অপশ্যন বি ম্যানমাৰ অপশ্যন চি থাইলেণ্ড আৰু অপশ্যন ডি আছে মাউলুং গতিকে চুকাফাই 1228 খ্ৰীষ্টাব্দত এই মাউলুঙৰ পৰা অসমলৈকে আহিছিল আৰু তেওঁলোকে আহি চৰাইদেউত প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ৰাজধানী পাতিছিল গতিকে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ মাউলুং পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ ডিয়াৰ ইন বৰাক ভেলী আমাৰ অসমত মেইনলি দুটা ভেলী আছে ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলী গতিকে বৰাক ভেলীত কিমানটা ডিষ্ট্ৰিক্ট অৱস্থিত সেইটো সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন এ 4 অপশ্যন বি 5 অপশ্যন চি 3 অপশ্যন ডি আছে 6 গতিকে ইন বৰাক ভেলী ডিয়াৰ আৰ টোটেল 3 নংছ ডিষ্ট্ৰিক্ট
which are Kasar, Karimganj and Hailakandi. গতিকে এইটো ইম্পৰ্টেণ্ট হয় চাই ল'ব বৰাক ভেলীত কোনটো ডিষ্ট্ৰিক্ট অৱস্থিত নহয় তেনেকৈ আপোনাক চাৰিটা অপশ্যন দি দিব পাৰে গতিকে আপোনালোক তিনিটাটো জানি লওক কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি তিনিটা আছে বৰাক ভেলীত থকা ডিষ্ট্ৰিক্ট গতিকে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ৰীতা চৌধুৰী ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ হুইচ বুক ৰীতা চৌধুৰীয়ে কোনখন কিতাপৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সেইটো সুধিছে অপশ্যন চাৰিটা দি আছে অপশ্যন এ মাকাম অপশ্যন বি দি আছে দেওলাংখুই অপশ্যন চি দি আছে অবিৰত যাত্ৰা আৰু অপশ্যন ডি দি আছে এই সময় সেই সময় গতিকে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ যিটো আছে মাকাম এই মাকামৰ বাবে ৰীতা চৌধুৰীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল নেক্সট কামাখ্যা টেম্পল ইজ লোকেটেড ইন হুইচ হিল কামাখ্যা মন্দিৰটো আমাৰ কোনটো পাহাৰত অৱস্থিত সেইটো সুধিছে অপশ্যন এ চিত্ৰাচল হিল অপশ্যন বি দাৱনগিৰি হিল অপশ্যন চি নীলাচল হিল আৰু অপশ্যন ডি আছে ভস্মাচল হিল গতিকে কামাখ্যা মন্দিৰটো আমাৰ সকলোৱে জানো অপশ্যন চি যিটো আছে নীলাচল হিল এই নীলাচল পাহাৰত এই কামাখ্যা মন্দিৰটো অৱস্থিত এই কামাখ্যা মন্দিৰটো 1565 চনত চিলাৰা আৰু নৰনাৰায়ণ দুইজনে মিলি এই কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ইন আছামিজ লিটাৰেচাৰ অম্বিকাগিৰি ৰায়চৌধুৰী ইজ বেটাৰ ন'ন এজ অসমীয়া সাহিত্য জগতত অম্বিকাগিৰি ৰায়চৌধুৰী কি নামেৰে পৰিচিত সেইটো সুধিছে অপশ্যন চাৰিটা দি আছে অপশ্যন এ বকুল বনৰ কবি অপশ্যন বি অসম কেশৰী অপশ্যন চি জ্ঞানমালিনীৰ কবি আৰু অপশ্যন ডি আছে কৰ্মবীৰ গতিকে আমাৰ অসমীয়া সাহিত্য জগতত যিবোৰ প্ৰসিদ্ধ ব্যক্তি আছে তেওঁলোকৰ এটা নিকনেম আছিল তেওঁলোক সেই নামেৰে বেছিকৈ পৰিচিত গতিকে তেনেকৈ অম্বিকাগিৰি ৰায়চৌধুৰীৰো সেই নামটো আছিল অসম কেশৰী গতিকে অপশ্যন বিটো বিয়াৰ শুদ্ধ উত্তৰ অসম কেশৰী ৰূপে অম্বিকাগিৰি ৰায়চৌধুৰীক অসমীয়া সাহিত্য জগতত পৰিচিত আছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ নেম দ্য ফাৰ্ষ্ট আছামিজ মডাৰ্ণ ড্ৰামা প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি সেইটো সুধিছে অপশ্যন এ ৰাম নৱমী অপশ্যন বি জয়মতী কুঁৱৰী অপশ্যন চি ৰূপালীম আৰু অপশ্যন ডি দি আছে নিমাতী কইনা গতিকে প্ৰথম অসমীয়া আধুনিক নাটকখন হৈছে ৰাম নৱমী গতিকে অপশ্যন এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ইন হুইচ ইয়াৰ ভূপেন হাজৰিকা ৰিচিভ দ্য ভাৰত ৰত্ন এৱাৰ্ড ভূপেন হাজৰিকাই কোন চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল সেইটো সুধিছে অপশ্যন চাৰিটা দি আছে অপশ্যন এ 2010 অপশ্যন বি 2015 অপশ্যন চি 2019 আৰু অপশ্যন ডি 2017 গতিকে আমাৰ সাহিত্য জগতত ভূপেন হাজৰিকা এগৰাকী প্ৰসিদ্ধ ব্যক্তি গতিকে তেওঁৰ বিষয়ে জনাটো প্ৰয়োজন গতিকে ভূপেন হাজৰিকাই ভাৰত ৰত্ন কেতিয়া পাইছিল সেইটো সুধিছে গতিকে মই তলত লিখি দিছোঁ ভূপেন হাজৰিকা ৰিচিভ পষ্টামাছলি ভাৰত ৰত্ন এৱাৰ্ড ইন 2019 এলং উইথ প্ৰণৱ মুখাৰ্জী এণ্ড নানাজী দেশমুখ ৰিচিভ দ্য এৱাৰ্ড এই ভূপেন হাজৰিকাই এই ভাৰত ৰত্ন উপাধিটো মৰণোত্তৰভাৱে দিয়া আছিল অৰ্থাৎ মৃত্যুৰ পিছত তাক দিয়া হৈছিল 2019 চনত আৰু তাৰ লগতে প্ৰণৱ মুখাৰ্জী আৰু নানাজী দেশমুখ নামৰ এই তিনিগৰাকী ব্যক্তিক 2019 চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিছে লাইক কৰিব বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব যদিহে কোনোবা গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই ধন্যবাদ